গুৱাহাটীত মেছআপ স্কোৱাছ প্ৰতিযোগিতা 50 গৰাকী খেলুৱৈৰ ক্ৰীড়া প্ৰদৰ্শন ভাৰতীয় সেনা বন বিভাগ IRTৰ প্ৰতিযোগীৰ বিৰুদ্ধে যুঁজিলে অসমৰ খেলুৱৈয়ে মহিলা শাখাত শ্ৰেষ্ঠ অসমৰ মনশ্ৰী ৰাউত দেওবাৰে ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্কোৱাছ কোৰ্টত এদিনীয়াকৈ অনুষ্ঠিত হয় মেছআপ স্কোৱাছ প্ৰতিযোগিতা অসম স্কোৱাছ ৰেকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰায় 50 গৰাকী খেলুৱৈয়ে কৰিলে অংশগ্ৰহণ ঘৰুৱা দল অসমৰ খেলুৱৈসকলৰ বিৰুদ্ধে ক্ৰীড়াংগনত নামিল অসম আৰু মেঘালয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভাৰতীয় সেনা বন বিভাগ তথা IRTৰ খেলুৱৈসকল এয়া অসম স্কোৱাছ ৰেকেট সন্থাৰ নতুন পদক্ষেপ এনে টুৰ্ণামেণ্টৰ জৰিয়তে অসমৰ খেলুৱৈসকল লাভৱান হ'ব বুলি আশাবাদী আয়োজক অসম স্কোৱাছ ৰেকেট সন্থাৰ সম্পাদক ৰাকেশ তিৱাৰী আমাৰতো প্ৰতিষ্ঠা সদায় থাকে কি স্কোৱাছত আগবঢ়াই থাকোঁ এতিয়া আপুনি চাওক এই খেলটো আমি পাতিছোঁ য'ত ছাৰ্ভিচেছ বুলি আপুনি লগে গম পায় ৱেৰ দি আৰ্মি নেভি এয়াৰ ফ'ৰ্চ কম্বাইণ্ড এইটো ছাৰ্ভিচেছ কয় চ' আমি চেষ্টা কৰিছোঁ ইহঁতক ইয়াতে আনিখিনি আমাৰ ল'ৰা ছোৱালীৰ লগত খেলোৱা এটা চেষ্টা আমাৰ আছে এইটো এটা নতুন এক্সপেৰিমেণ্ট আগত যাই বহুত কামত আহিব এতিয়াতো আমাৰ নৰ্থ ইষ্টাৰ্ণ যিমান ছাৰ্ভিচেছ আছে আহিছে কিন্তু আগত যাই আমি অল ইণ্ডিয়া ছাৰ্ভিচেছত মাতিম আমাৰ ল'ৰা ছোৱালী যিটো এক্সপিৰিয়েঞ্চ পায় আৰু এইবাৰ আমাৰ IIT গুৱাহাটীও আহিছে IIT গুৱাহাটী এইবাৰ পাৰ্টিচিপেট কৰি আছে চ' ভাল এক্সপ'জাৰ চবে পাই আছে আৰু আমাৰ প্ৰায় 50 মান পাৰ্টিচিপেণ্টছ হৈছে এইটো খেলত ছাৰ্ভিচেছৰ মোৰ অনুমান আছে কমচে কম 12-15 মান হ'ব তাতে এতিয়া ফৰেষ্ট অফিচাৰো আছে গোৱালপাৰাৰ পৰা ছাৰ্ভিচেছৰ আমাৰ ব্ৰিগেডিয়াৰ ছাৰ আহিছে ব্ৰিগেডিয়াৰ ময়ূৰ শেখাটকাৰ ছাৰ তেখেত আহিছে মেঘালয়ৰ পৰা আৰু কৰ্ণেল তৰুণ ননী আহিছে নাৰেংগীৰ পৰা আৰু কৰ্ণেল নিৰ্মল ঝা আহিছে চাংচাৰীৰ পৰা তেখেতৰ নাম আছে হৰ্ষ তেখেতো ছাৰ্ভিচেছৰ পৰা আহিছে বহুত ভাল খেলাড়ী আছে প্ৰতিযোগিতাখনৰ ল'ৰাৰ 19 অনুৰ্ধত সগ্নিক চৰকাৰ প্ৰথম হোৱাৰ বিপৰীতে দ্বিতীয়ত জিলিকিল উদয় ভূঞা সেইদৰে পুৰুষ শাখাত হৰ্ষ কুমাৰ প্ৰথম হোৱাৰ বিপৰীতে দ্বিতীয় হ'ল পাৰ্থ M মহিলা শাখাত মনশ্ৰী ৰাউতে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে দ্বিতীয়ত থাকিল সাৰা শেখাটকাৰ মেন অভাৰ 35 শাখাত নিৰ্মলে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে জ্যোতিষ্মান দাসে আজৰি আনিলে দ্বিতীয় স্থান মেন অভাৰ 45 শাখাত তৰুণ ননী প্ৰথম হোৱাৰ বিপৰীতে দ্বিতীয় জিলিকিল ময়ূৰ শেখাটকাৰ উল্লেখ্য যে সামৰণি অনুষ্ঠানত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে অসম স্কোৱাছ ৰেকেট সন্থাৰ উপসভাপতি ৰাজীৱ কুমাৰ বৰা অজয় কুমাৰ চাৰফ সম্পাদক ৰাকেশ তিৱাৰী কোষাধ্যক্ষ ৰাজীৱ গুপ্তাৰ উপৰি সন্থাৰ বিষয়ববীয়াসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে অসম স্কোৱাছ ৰেকেট সন্থাৰ সভাপতি শিলাদিত্য দেৱে ইফালে অসমৰ খেলুৱৈৰ বাবে সন্মুখত আহি আছে ষ্টান স্লাম আৰু নৰ্থ ইষ্ট স্কোৱাছ চেম্পিয়নশ্বিপৰ দৰে কেইবাখনো গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট ইষ্টাৰ্ণ স্লাম বুলি কয় তেতিয়া সাউথ এছিয়ান কাণ্ট্ৰিজো আহে তো সেইবিলাক যিমান টুৰ্ণামেণ্ট আমি কৰি আছোঁ সেই প্ৰিপেৰেশ্যনত আৰু হয়তো অক্টোবৰত আমাৰ এটা নৰ্থ ইষ্ট স্কোৱাছ হ'ব য'ত মণিপুৰ মেঘালয় অৰুণাচল ত্ৰিপুৰা নাগালেণ্ড মিজোৰাম আৰু অসমৰ পৰা আমাৰ শ্বিলঙত এইবাৰ নৰ্থ ইষ্ট স্কোৱাছ গেমছ আমি চেষ্টা কৰি আছোঁ শেহতীয়াকৈ অসমৰ মনশ্ৰী ৰাউত আৰু আয়ান কৌশিকৰ দৰে খেলুৱৈসকলে পদক দখলেৰে ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ আগন্তুক সময়তো সুন্দৰ ফলাফলৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে অসম স্কোৱাছ ৰেকেট সন্থাৰ সম্পাদক ৰাকেশ তিৱাৰীয়ে আমাৰ মনশ্ৰী ৰাউতটো আপোনালোকে গম পায় তেখেতে ৰিচেণ্টলি মুম্বাই মাটুংগা জিমখানাত যি মহাৰাষ্ট্ৰত টুৰ্ণামেণ্ট ছেকেণ্ড পজিশ্যন জিতি আহিছে তাৰ আগত আয়ান কৌশিক আছে তো অসম বহুত আগবাঢ়ি আছে আপোনালোকে একদম নিশ্চিন্ত হওক আমি আপোনালোকক বহুত ৰিজাল্ট দিম আৰু ভাল ৰিজাল্ট দিম ক্ৰীড়া অনুৰাগীৰ আশা
অসম স্কোৱাছ ৰেকেট সন্থাৰ সবল নেতৃত্বত দুপদূপে আগুৱাই যাওক অসমৰ উদিত স্কোৱাছ খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।